আজি বনাবলৈ লৈছোঁ মই ডালিয়া। এতিয়া মই সৰু কেৰাহীখনতে ঘিউ চামুচ দি দিছোঁ, ডাঙৰ চামুচে, আৰু এই ডালিয়াখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম। বেছিকৈও ফ্ৰাই নকৰোঁ, অলপ সময়ৰ কাৰণেহে কৰিম। কুকাৰটো গৰম হ'লত আকৌ ডাঙৰ চামুচ এচামুচ ঘিউ দি দিছোঁ, আৰু ইয়াত এতিয়া মই পাঁচফোৰণ দিম আৰু কাটি ৰখা পিঁয়াজখিনি দি দিম। এতিয়া পিঁয়াজখিনি মই ইয়াতে দি অলপ সময় ফ্ৰাই কৰি ল'ম, ভাজি ল'ম। এতিয়া ইয়াত মই নিমখ দিলোঁ জোখমতে দিব, আৰু হালধি দি দিছোঁ, আৰু ইয়াত মই ধনিয়া পাউডাৰ দিম, আৰু বিশেষ মছলা নিদিওঁ। আৰু এতিয়া কাটি ৰখা চব পাচলিখিনি দি দিছোঁ। সৰু সৰুকৈ ফ্ৰেঞ্চ কাটি লৈছিলোঁ, আৰু গাজৰ এটা কাটি লৈছোঁ, আৰু মটৰ কেইটামান লৈছোঁ। বিলাহী দিব লাগিছিলে, বিলাহী নাই কাৰণে আজি নাইকিয়া বিলাহী। এতিয়া মই ধনিয়া পাউডাৰ অলপ দিছোঁ। এতিয়া গাজৰ মটৰখিনি দি অলপ সময়ৰ কাৰণে ভাজি ল'ম। বেছি দেৰি ফ্ৰাই কৰিব নালাগে, অলপ সময় কৰিলে হ'ল। এতিয়া মই ইয়াতে ভাজি ৰখা ডালিয়াখিনিও দি দিছোঁ, দি অলপ সময়ৰ কাৰণে ভালদৰে লৰাই ভাজি ল'ম। আৰু এতিয়া ইয়াত পানী দি দিছোঁ, পানী বেছি নিদিওঁ, জোখমতেহে দিছোঁ। আৰু এতিয়া প্ৰেছাৰ ঢাকনাখন লগাই 3টা হুইচেল দিয়ালে ডালিয়া ৰেডি হৈ যাব। আজি ভিডিঅ'টো ইমানেই আছে, কেনেকুৱা লাগে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া লাইক কমেণ্ট কৰিব। বাই বাই।